তেওঁ ভাৰতবৰ্ষৰ নিচিনা ইমান শক্তিশালী গণতান্ত্ৰিক দেশ, বিশ্বৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি, এই কাণ্ট্ৰিখনৰ পাৰ্লিয়ামেণ্টত ইমান কম বয়সতে বিৰোধী দলৰ উপদলপতি পদটো পালে, এবাৰ নহয় দুবাৰকে পালে, তাত হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণে শংকিত হৈছে যে মোৰতো ২৬ত গাড়ীখনটো যাবই, গাড়ী যোৱাৰ উপৰিও মোৰ কি হ'ব পাৰে যে মই কংগ্ৰেছৰ দিনত ১৪ বছৰ, এনে আমাৰ ১৫ বছৰ, তেওঁ ১৪ বছৰ মই মন্ত্ৰী থাকোঁতে মোৰ যিবিলাক দুৰ্নীতি মই কৰিছিলোঁ, লুইচ বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, ডিমা হাছাওৰ ১,০০০ কোটি টকীয়া, ডিমা হাছাও ডিষ্ট্ৰিক্ট কাউন্সিলৰ ১,০০০ কোটি টকীয়া কেলেংকাৰী, এই কেলেংকাৰীবিলাক আৰু বৰ্তমান মুখ্যমন্ত্ৰীত্বৰ কালত এই সিন্ডিকেট কেলেংকাৰী, তেওঁ আৰু তেওঁৰ পত্নীৰ পাহাৰ সম দুৰ্নীতি, পাহাৰ সম সম্পত্তি, এই গোটেই দুৰ্নীতিবিলাকৰ ফাইলবিলাক হয়তো খোল খাই যাব। বাজিব লাগিছিল টেমি কটাৰী, বাজিছে হাঁচতি, আমাৰ ফকৰা যোজনাত কয়, বাজিব লাগিছিল চেণ্ট্ৰেল গভৰ্ণমেণ্ট, বাজিব লাগিছিল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, বাজিব লাগিছিল হোম মিনিষ্ট্ৰী, যে তেওঁ চোৰাংকে গৈছে, তেওঁ এনেকুৱা কৰিছে, তেনেকুৱা কৰিছে, দেশৰ বিৰুদ্ধে কাম কৰিছে, কিন্তু তেওঁলোক মনে মনে আছে, নালিক মনে মনে আছে, এওঁ নিজে টেমেকাটো হৈ বাজিছে। গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো কিমান এতিয়া ১ নম্বৰ। আৰু ১৫ দিন থাকিলে বুলি আমি ধৰি ললো, যদি চিফ মিনিষ্টাৰে গম পালে তেওঁ ১৫ দিন তাত থাকিল, পাকিস্তানলৈ গ'ল, ভাৰত চৰকাৰে কিয় গম পোৱা নাই আজিলৈকে? ৰয়ে কিয় গম পোৱা নাইকিয়া? আমাৰ ডাঙৰ ডাঙৰ ইণ্টেলিজেন্স বিলাকে কিয় গম পোৱা নাই? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কিয় গম পোৱা নাইকিয়া? আৰু যদি গৈছে, যদি গম পাইছে, তেতিয়াহ'লে তেওঁ ইমান দিনে কেনেকৈ বিৰোধী দলৰ উপদলপতি হৈ পাৰ্লিয়ামেণ্ট কপাই থাকিব পাৰিছে? ধন্যবাদ সাংবাদিক বন্ধু বান্ধৱীসকল। আজি প্ৰথমতে আপোনালোক সকলোকে আমাৰ এই গুৰুত্বপূৰ্ণ সংবাদ মেললৈ আপোনালোকক আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। মোৰ লগত আছে, আপোনালোকে চিনিও পায়, তথাপিও মই ফৰ্মেলিটি খাতিৰত চিনাকি কৰি দিছোঁ, আমাৰ আমাৰ APCCৰ ছিনিয়ৰ স্প'ক্স পাৰ্চন আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা ডাঙৰীয়া আছে, ঋতুপৰ্ণ কোঁৱৰ ডাঙৰীয়া আছে, আমাৰ AICCৰ স্প'ক্স পাৰ্চন, প্ৰফুল্ল দাস ডাঙৰীয়া আছে, ছেক্ৰেটাৰী কাম AICCৰ স্প'ক্স পাৰ্চন, ৰিতম সিং ডাঙৰীয়া আছে, ইতিমধ্যে প্ৰায় ২ মাহৰো বেছি আমাৰ মুখ্যমন্ত্ৰীৰ অতিথি হিচাপে তেখেত জেলত কটাই আহিছে। ৰিতম সিং ডাঙৰীয়া আপোনালোকে জানে, তেখেতো আমাৰ স্প'ক্স পাৰ্চন। এতিয়া আজি আমাৰ বিষয়টো হৈছে বেচিকেলি এই ২টা মাহ, প্ৰায় ১.৫ মাহ ২টা মাহ অসমৰ সংবাদ জগতৰ শিৰোনামাত সদায় যিটো চৰ্চিত হৈ আছে, আৰু বিশেষকৈ যোৱা পঞ্চায়ত নিৰ্বাচনটোত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলোবিলাক জ্বলন্ত ইস্যু তল পেলাই কেৱল এটা ইস্যুৱে আজি ২ মাহ দিন ধৰি চলাই আছে। সেইটোৱে হৈছে ইস্যু যে গৌৰৱ গগৈ আমাৰ সাংসদ আৰু লোকসভাত বিৰোধী দলৰ উপদলপতি, এই গৌৰৱ গগৈ ডাঙৰীয়া গোপনে চোৰাংকে পাকিস্তানলৈ যোৱা, পাকিস্তান ISI নিমন্ত্ৰণত তেওঁ পাকিস্তানলৈ যোৱা, পাকিস্তানত তেওঁ ১৫ দিন থকা, বা তেওঁৰ পত্নী আজিলৈকে কিয় ভাৰতীয় নাগৰিকত্ব লোৱা নাই, তেওঁৰ পত্নী এলিজাবেথে পাকিস্তানত NGOত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লৈছে, গৌৰৱ গগৈ 2টা কণ কণ শিশুৱে কিয় ভাৰতীয় নাগৰিক এতিয়ালৈকে লোৱা নাই, ইত্যাদি 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 এনেকুৱা কথাবিলাকে এটাৰ পিছত এটা মুখ্যমন্ত্ৰীয়ে মানে চালে বেৰে কোবাই তেওঁ যিটো গোটেই অসমৰ ৰাইজক 2টা মাহ তেওঁ এটা ইস্যুতে আবদ্ধ কৰি ৰাখিছিল। আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি সময়ে সময়ে তাৰ আমি কাউণ্টাৰ দিছোঁ, নেশ্যনেল লেভেলতো কাউণ্টাৰ দিয়া হৈছে, আৰু বিভিন্ন বিৰোধী দলৰ নেতা
আৰু বিভিন্ন চিন্তাশীল ব্যক্তিয়ে সেই সকলো যথাযথ যিখিনি সময়ত ক'ব লাগে কোৱা হৈছে কিন্তু তৎসত্ত্বেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৌশলগতভাৱে তেওঁ এই ইস্যুটো সদায় আনি আছে গতিকে আজি আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আকৌ মুখ্যমন্ত্ৰীক বিগিনিং টু এণ্ডিং আমি আজি আকৌ মনত পেলাই দিব খুজিছো আৰু প্ৰশ্ন কৰিব খুজিছো এই গোটেই ইস্যুটোত আমি তিনি ভাগত বিভক্ত কৰিছো নাম্বাৰ 1 হৈছে যে এই কথাখিনি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক এনেকৈ আক্ৰমণ কৰা এই যে ষড়যন্ত্ৰ কৰা তেওঁৰ উদ্দেশ্যটো কি নাম্বাৰ 1 তেওঁৰ উদ্দেশ্য কি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য কি আমি সেইটো আপোনালোকক কম উদ্দেশ্য কি ইয়াৰ পিছত আমি মুখ্যমন্ত্ৰীয়ে যিখিনি অভিযোগ আনিছে এই অভিযোগখিনিৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আছে আমি সেই কথাটো আপোনালোকৰ আগত দাঙি ধৰিম তাৰ পিছত মুখ্যমন্ত্ৰীয়ে যে যিটো এছআইটি গঠন কৰিছে এই এছআইটিৰ লুকাছ টেণ্ডি কি এছআইটি কিমান ক্ৰেডিবল এছআইটি কিমান ক্ৰেডিবল সেইটো আমি আপোনালোকৰ ওচৰত আনিম আৰু আমি আনিম যে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ লগত তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা শিশু দুটাক যে সাঙুৰি যিবিলাক কথা আনিছে এইখিনিৰ ওপৰত আমি আপোনালোকক আলোকপাত কৰিম গতিকে আমি চেপ্টাৰ ৱাইজ আমি যাব খুজিছো প্ৰথমতে আমি ক'ব খুজিছো যে তেওঁৰ উদ্দেশ্য কি এই গোটেই কথাখিনিতো আপোনালোকে জানেই গোটেইকেইটা অভিযোগ তেওঁৰ উদ্দেশ্যটো কি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হৈছে এইকেইটা নাম্বাৰ 1 উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰীয়ে কিবা কৰি নিশ্চিত হৈছে যে ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা হয়তো গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হ'ব পাৰে আৰু যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হয় তেতিয়াহ'লে ২৬ত কোনো কাৰণত বিজেপি চৰকাৰ নাহে আৰু হিমন্ত বিশ্ব শৰ্মাও দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বাস্তৱায়িত নহয় গতিকে তেওঁ এতিয়া ভাবিলে তেতিয়াহ'লে ৰাস্তা কি গৌৰৱ গগৈক ধ্বংস কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 হিমন্ত বিশ্বই লং টাৰ্মৰ কাৰণেও ভাবিছে অনাগত দিনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্বক যদি প্ৰতিদ্বন্দ্বী হিচাপে থিয় হ'ব একমাত্ৰ গৌৰৱ গগৈয়ে হ'ব এইটো জেনেৰেশ্যনত গতিকে সেইটো এটা হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে তেওঁ প্ৰতিদ্বন্দ্বী যদি হয় অকল গৌৰৱ গগৈ হ'ব আৰু কোনো নহয় গতিকে তেওঁ শেষ কৰিব লাগে নাম্বাৰ 2 নাম্বাৰ 3 যে বিগত কালছোৱাত গৌৰৱ গগৈয়ে আমাৰ সংসদৰ বাহিৰে ভিতৰে তেওঁ যিটো পাৰদৰ্শিতা দেখুৱালে আৰু যিটো পাৰদৰ্শিতাৰ কাৰণে তেওঁ ভাৰতবৰ্ষৰ নিচিনা ইমান শক্তিশালী গণতান্ত্ৰিক দেশ বিশ্বৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি এই কাণ্ট্ৰিখনৰ পাৰ্লিয়ামেণ্টত ইমান কম বয়সতে বিৰোধী দলৰ উপদলপতি পদটো পালে এবাৰ নহয় দুবাৰকে পালে তাত হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণে শংকিত হৈছে গতিকে গৌৰৱ গগৈ শেষ কৰিব লাগে 4 নম্বৰটো হৈছে তেওঁৰ উদ্দেশ্য যে যোৱা 24ৰ লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ধন বল বাহুবল জনবল সকলোকে চেৰ পেলাই গৌৰৱ গগৈ যেতিয়া জয়ী হ'ল সাংসদ হ'ল আৰু তেওঁৰ গ্ৰহণযোগ্যতা তাৰ পিছত গোটেই অসমত চাৰিওফালে বৃদ্ধি পাব ধৰিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে মোৰটো ২৬ত গাড়ীখনটো যাবই গাড়ী যোৱাৰ উপৰিও মোৰ কি হ'ব পাৰে যে মই কংগ্ৰেছৰ দিনত 14 বছৰ এনে আমাৰ 15 বছৰ তেওঁ 14 বছৰ মই মন্ত্ৰী থাকোঁতে মোৰ যিবিলাক দুৰ্নীতি মই কৰিছিলোঁ লুইচ বাৰ্জাৰ কেলেংকাৰী খাৰদা কেলেংকাৰী ডিমা হাছাওৰ 1000 কোটি টকীয়া ডিমা হাছাও ডিষ্ট্ৰিক্ট কাউন্সিলৰ 1000 কোটি টকীয়া কেলেংকাৰী এই কেলেংকাৰীবিলাক আৰু বৰ্তমান মুখ্যমন্ত্ৰীত্বৰ কালত এই সিন্ডিকেট কেলেংকাৰী তেওঁ আৰু তেওঁৰ পত্নীৰ পাহাৰ সম দুৰ্নীতি পাহাৰ সম সম্পত্তি এই গোটেই দুৰ্নীতিবিলাকৰ ফাইলবিলাক হয়তো খুল খাই যাব ফাইলবিলাক যদি খুল খাই যায় তেতিয়াহ'লে মোৰ ভয়ংকৰ বিপদ হ'ব গতিকে
তেতিয়াহ'লে উপায় কি? গৌৰৱ গগৈক ধ্বংস কৰিব লাগে। এইখিনি হৈছে তেওঁৰ উদ্দেশ্য। আৰু এই উদ্দেশ্যৰ কাৰণে তেওঁ বাছি ল'লে কাৰ দৃষ্টান্ত? ল'ৰা ৰজাৰ দৃষ্টান্ত বাছি ল'লে। ল'ৰা ৰজাই যেনেকে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক অংগচ্ছেদ কৰি নিষ্কণ্টক হৈছিল, তেওঁ ঠিক একেদৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাবিলে যে তেওঁৰ প্ৰতিদ্বন্দ্বীক যদি আমি অংগচ্ছেদ কৰি দিওঁ, গৌৰৱ গগৈক যদি আমি পলিটিকেলি যদি শেষ কৰি দিওঁ, মই আৰু নিষ্কণ্টক, আৰু অসমত 20 বছৰলৈ 25 বছৰলৈ কোনো মোৰ প্ৰতিদ্বন্দ্বী নোলায়। গতিকে এইখিনিয়ে হৈছে মূল উদ্দেশ্য তেওঁ। আৰু এই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এই ষড়যন্ত্ৰখিনি কৰিলে। এতিয়া আমি ছেকেণ্ড পাৰ্টটোত আহিছোঁ। ছেকেণ্ড পাৰ্টটোত যে তেওঁ এই যিমানবিলাক অভিযোগ আনিলে, এই অভিযোগবিলাকৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আমি লজিকেলি চাব লাগিব বস্তুটো, আৰু বাস্তৱত আমি চাব লাগিব। তেওঁতো কৈছে বেলেগ কথা, এতিয়া কিমান আমি আপোনালোকক দেখাব কৈছোঁ। নাম্বাৰ 1 যে তেওঁ কৈছিলে, যিটো মই আগতেও ৰিপিট কৰিছোঁ, যে হিমন্ত বিশ্বই যিটো অভিযোগ আনিছে গোপনে পাকিস্তান। নাম্বাৰ 1 তেওঁৰ অভিযোগ গোপনে পাকিস্তানলৈ গৈছিল চোৰাংকে। নাম্বাৰ 2 তেওঁ 2015 চনত। নাম্বাৰ 2 তেওঁ অভিযোগ কেইটা কৈছোঁ। নাম্বাৰ 2 তেওঁ 15 দিন পাকিস্তানত আছিলে। নাম্বাৰ 3 পাকিস্তানী চোৰাংচোৱা ISI নিমন্ত্ৰণত তেওঁ গৈছিলে। নাম্বাৰ 4 পাকিস্তানত তেওঁ প্ৰশিক্ষণ লৈছিলে, ইত্যাদি ইত্যাদি। এতিয়া গৌৰৱ গগৈটো সাংসদ, তেওঁক বাদ দিয়ক। যিকোনো এজন সাধাৰণ মানুহ বিদেশী ৰাষ্ট্ৰলৈ চোৰাংকে কেতিয়াও যাব নোৱাৰে, গোপনে পলাই যাব নোৱাৰে। পাছপোৰ্ট ভিছা নোহোৱাকে কোনো মানুহ কোনো এখন দেশৰ পৰা আন দেশলৈ যাব নোৱাৰে, কোনো কাৰণত নোৱাৰে। এই কথা হিমন্ত বিশ্বই যদি নাজানে আমি কি কৰিম? কিন্তু ৰাইজেতো জানে, ভাৰত চৰকাৰে জানে। গতিকে এইটো এটা। গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো ক'ত আহিলে, সত্যতাটো ক'ত আহিলে? যদি যাবই নোৱাৰে ভিছা, সেইকাৰণেতো ভাৰত চৰকাৰ মনে মনে আছে। বাজিব লাগিছিল টেমি কটাৰী, বাজিছে হাঁচতি। আমাৰ ফকৰা যোজনাত কয় বাজিব লাগিছিল চেণ্ট্ৰেল গভৰ্ণমেণ্ট, বাজিব লাগিছিল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, বাজিব লাগিছিল হোম মিনিষ্ট্ৰী, যে তেওঁ চোৰাংকে গৈছে, তেওঁ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, দেশৰ বিৰুদ্ধে কাম কৰিছে। কিন্তু তেওঁলোক মনে মনে আছে, মালিক মনে মনে আছে, এওঁ নিজে টেমেকাটো হৈ বাজিছে। গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো কিমান? এতিয়া 1 নম্বৰ। 2 নম্বৰ তেওঁৰ গ্ৰহণযোগ্যতাটো তেওঁ যিটো আনিছে এটা অভিযোগ, তেওঁ কৈছে যে হাঁহি উঠা কথা, আটাৰী বৰ্ডাৰেদি বোলে হিমন্ত বিশ্ব গৈছে। যেতিয়া দেখিলে যে ফ্লাইটেদি যোৱাটো দেখোন প্ৰতিপন্ন নহ'ব, ফ্লাইটেদি গ'লেতো হেৰি লাগিবই, পাছপোৰ্ট লাগিবই, ভিছা লাগিবই, বৰ্ডাৰেদি গ'লে কিজানি নালাগে নেকি, এনেকুৱা ভাবি তেওঁ ক'লে কি আটাৰী বৰ্ডাৰেদি গৈছে আমাৰ গৌৰৱ গগৈ পাকিস্তানলৈ। আমিও MP হিচাপে আমি ৱাঘা বৰ্ডাৰ গৈছোঁ, আমাক লৈ গৈছে চাবলৈ। আটাৰী বৰ্ডাৰ আমি গৈছোঁ, আপোনালোকেও কেতিয়াবা যাব, চাই আহিব। এতিয়া মই ৱাঘা বৰ্ডাৰৰ কথা নকওঁ, সদায় টিভিত আপোনালোকে দেখি থাকে। আটাৰী বৰ্ডাৰ তেওঁ ফটো এখন দেখাইছে, বাৰু দেখাম। আটাৰী বৰ্ডাৰৰ মই আপোনালোকক তাৰ ভিজুৱেলটো মই বৰ্ণনা দিছোঁ যে আটাৰী বৰ্ডাৰটো এনেকুৱা যে দৰ্জা এখন আছে আৰু কোনো নাই। 2 চাইডে আটাৰী বৰ্ডাৰৰ 2 চাইডে পাকিস্তানৰ চাইডে পাকিস্তানৰ, ভাৰতৰ চাইডে ভাৰতৰ সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী অতন্দ্ৰ প্ৰহৰীৰ দৰে থাকে। তাত স্কেনাৰ ফিটিং আছে। তালৈ যদি কোনোবা মানুহ অহা যোৱা কৰে, স্কেনাৰৰ মাজেদি আপুনি যাব লাগিব। তাত পাছপোৰ্ট আৰু আপোনাৰ ভিছা নোটিং কৰাৰ ব্যৱস্থা আছে। এনেই না এনেই এখন জপনা পাৰ হৈ গুচি গ'লো, সেইটো নহয়। মুখ্যমন্ত্ৰী মই আচৰিত হৈছোঁ, তেওঁ এইখিনি কথাও তেওঁ ধ্যান ধাৰণা যে নোহোৱাকৈ অসমৰ মানুহক তেওঁ এনেকৈ বুৰ্বক বনাবলৈ বিচাৰিছে। তেওঁ ভাবিছে মই যি ক'ম অসমৰ মানুহে তাকেই মানি ল'ব। গতিকে মই আটাৰী বৰ্ডাৰটো তেওঁ গৈ এবাৰ চাই আহোঁ যে তেনেকুৱা অৱস্থাত আটাৰী বৰ্ডাৰেদি গৌৰৱ গগৈ যাব নোৱাৰে, অসম্ভৱ। চোৰাংকে যাব নোৱাৰে, যাব পাৰে আটাৰী বৰ্ডাৰেদি যাব পাৰে। আটাৰী বৰ্ডাৰেদি গ'লেও তেওঁ স্কেনাৰৰ মাজেদি যাব লাগিব। তেওঁক ভাৰতৰ সামৰিক অৰ্ধ সামৰিক বাহিনীয়ে চেক কৰিব, পাকিস্তানেও চেক কৰিব। তেওঁৰ পাছপোৰ্ট তাত এণ্ট্ৰি হ'ব লাগিব, ভিছা তাত তেওঁৰ এণ্ট্ৰি হ'ব লাগিব। গতিকে এতিয়া গ্ৰহণযোগ্যতা সত্যতাটো আপোনালোকে বাছি উলিয়াওক। নাম্বাৰ 3 যে এতিয়া ধৰি ল'লো আমি
যুক্তিৰ খাতিৰত এনে পটভূমিতটো লুকাই চোৰাংকেতো যাব নোৱাৰে এতিয়া আমি যুক্তিৰ খাতিৰত ধৰি ললো গোল বুলি ধৰি ললো আমি গৌৰৱ গগৈ গোল বুলি আমি ধৰি ললো পাকিস্তানলৈ আৰু 15 দিন থাকিলে বুলি আমি ধৰি ললো যদি চিফ মিনিষ্টাৰে গম পালে তেওঁ 15 দিন তাত থাকিল পাকিস্তানলৈ গ'ল ভাৰত চৰকাৰে কিয় গম পোৱা নাই আজিলৈকে ৰয়ে কিয় গম পোৱা নাই কিয়া আমাৰ ডাঙৰ ডাঙৰ ইন্টেলিজেন্স বিলাকে কিয় গম পোৱা নাই মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কিয় গম পোৱা নাই কিয়া আৰু যদি গৈছে যদি গম পাইছে তেতিয়াহ'লে তেওঁ ইমান দিনে কেনেকৈ বিৰোধী দলৰ উপদলপতি হৈ পাৰ্লিয়ামেণ্ট কপাই থাকিব পাৰিছে তেওঁ কেনেকৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী অমিত শ্বাহ গৃহমন্ত্ৰীক আৰু বিজেপি চৰকাৰ বিফলতাসমূহক নগ্নভাৱে পাৰ্লিয়ামেণ্টত উদঙাই দিছে কিন্তু বিজেপি চৰকাৰে কিয় তেওঁৰ ওপৰত একো ব্যৱস্থা লোৱা নাই যদি তথ্য আছেই যে তেওঁ বিদেশত গৈ এনেকুৱা কৰিছে ভাৰত বিৰোধী কাম কৰিছে গতিকে গ্ৰহণযোগ্যতাটো ক'ত এতিয়া আপোনালোকে বাছি উলিয়াওক Assam Focus